স্বামী বিবেকানন্দ এজন এনে ব্যক্তি আছিলে যি এজন সমাজবাদী, এজন মহান দাৰ্শনিক, এজন মহান সন্যাসী, যাৰ আমি নাম ল'লে আমি যেন ভাৰতৰ নাম লৈ আছোঁ, ভাৰতৰ হিন্দু সনাতনী সভ্যতাৰ নাম লৈ আছোঁ, এনেকুৱা হয়। তেওঁ পাশ্চাত্যলৈ কি বাৰ্তা দিব খুজিছিলে, আৰু এমাহৰ আগতে যিহেতু তেওঁ আমেৰিকা গৈছিলে, চিকাগোত যি বিশ্ব ধৰ্মসভা আছিলে তাত তেওঁ অংশগ্ৰহণ কৰিছিলে ভাৰতৰ হৈ। ভাৰতৰ হিন্দু সভ্যতা যি সনাতনী ধৰ্ম তাৰ হৈ তেওঁ ক'বলৈ গৈছিলে 11 ছেপ্টেম্বৰ 1893 চিকাগো। সেই তালৈ যাওঁতে তেওঁ আমেৰিকাত কেনেকুৱা ধৰণৰ বাধাৰ সন্মুখীন হৈছিলে। আমেৰিকাৰ এগৰাকী বিখ্যাত নাস্তিকতাবাদী ব্যক্তি ৰবাৰ্ট ইংগাৰ্ছলে স্বামীজীক কৈছিলে, আপুনি যে আমাৰ ইয়াতে শিক্ষা দিবলৈ আহিছে বা ধৰ্মৰ সম্পৰ্কে আপুনি ক'বলৈ আহিছে, এই কথাটো যদি আপুনি আজিৰ পৰা 50 বছৰ আগতে যদি কোৱা হ'লে আপোনাক ফাঁচি দিয়া হ'লহেঁতেন, নাইবা আপোনাক জীয়াই পুৰি পেলোৱা হ'লহেঁতেন। আৰু ইয়াৰ কিছু বছৰ পিছতো যদি আপুনি এই কথাবোৰ কোৱা হ'লে তেতিয়াহ'লে আপোনাৰ গালৈ শিলগুটি দলিওৱা হ'লহেঁতেন আৰু আপোনাক গাঁৱৰ পৰা উলিয়াই দিয়া হ'লহেঁতেন। এনেকুৱা বিভিন্ন তেওঁ বাধাৰ সন্মুখীন হৈছিলে। স্বামী বিবেকানন্দৰ মতে ভাৰতৰ এয়া যি আদৰ্শ, এই আদৰ্শই তেওঁৰ নিভৃত কোণত স্থান অধিকাৰ কৰিছিলে। আৰু তেওঁ কৈছে যে ভাৰতৰ এয়া যি আদৰ্শ, এই আদৰ্শ পাবৰ কাৰণে ভাৰতে যিমান কষ্ট কৰিবলগীয়া হৈছে সেই কষ্ট চাগে কোনেও কৰিবলগীয়া হোৱা নাই। আৰু তেওঁ সেইকাৰণে এই ভাৰতৰ যি আদৰ্শ এইখিনি পাশ্চাত্যলৈকে লৈ যাব খুজিছিলে। তেওঁ এইটো কথা কৈছে যে পাশ্চাত্যৰ যি নিপুণতা, পাশ্চাত্যৰ যিবিলাক আগবাঢ়ি যোৱা কলা বা যিবিলাক নিয়ম, সেই বস্তুখিনি তেওঁ এইটো কৈছে যে প্ৰত্যেকক কিবা নহয় কিবা দিবলগীয়া আছে। আৰু তেওঁ আমাৰ বস্তুখিনি তাত প্ৰদৰ্শন কৰি বা তাত বুজাই মানুহক পাশ্চাত্যৰ যিখিনি শিকিবলগীয়া থাকে সেইখিনি তেওঁ ভাৰতক দিব খুজিছিলে। স্বামী বিবেকানন্দৰ মতে বিশ্ব মাথো এখনেই, আৰু সেই বিশ্বখনৰ এটাই উদ্দেশ্য হৈছে যে মানৱ কল্যাণ সাধন কৰা। আৰু আমাৰ ধৰ্মৰ ওপৰত যিবিলাক বিশ্বাস আছে এই বিশ্বাসবিলাক আচলতে একোটি অংশ হয়। সত্যই হৈছে পৰম সত্য। আৰু সত্যৰ বাহিৰে তেওঁ দাবী কৰিছে যে সত্যৰ বাহিৰে আমি চবকে বাদ দিব পাৰোঁ, চব আঁতৰাই পেলাব পাৰোঁ, কিন্তু একমাত্ৰ সত্যক আমি কেতিয়াও আঁতৰাই পঠিয়াব নোৱাৰোঁ বা কেতিয়াও ত্যাগ কৰিব নোৱাৰোঁ। সত্যই হৈছে সকলো অস্তিত্ব থকা বস্তুৰ আধাৰ। আৰু তেওঁ কৈছে যে পৰম সত্য মাথোন এটাই, আৰু আপেক্ষিক যিবিলাক সত্য সেইবিলাক বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। ভাৰতীয় পয়গম্বৰসকলে কোৱাৰ দৰে তেওঁ দাবী কৰিছিল যে সত্যই অকলেই বিজয় বা সাফল্য অৰ্জন কৰিব পাৰে, কিন্তু মিথ্যাই নোৱাৰে। এতিয়া দেখিছিলে যে সত্যৰ পৰা যেতিয়া বিচলিত হৈছিলে বা সত্যক বেয়াকৈ বা ভুলকৈ প্ৰতিষ্ঠা কৰা হৈছিলে বা অসত্যৰ পক্ষে যেতিয়া মানুহবিলাক আছিলে, তেওঁ তেতিয়া সেয়া লাগিলে নিজৰ দেশেই হওক বা অন্য দেশেই হওক, তেওঁ কিন্তু কঠোৰভাৱে সেয়া সমালোচনা কৰিছিলে। ইয়াৰ মূলতে হ'ল সত্যই আধুনিকেই হওক বা প্ৰাচীনেই হওক কোনো সমাজৰ পক্ষপাতিত্ব তেওঁ নকৰে। আৰু তেওঁ এই সত্যৰ এই বিশিষ্টতাৰ যি শক্তি বা যি শিক্ষা, এই শিক্ষাকেই তেওঁ গোটেই জীৱন জুৰি প্ৰাচ্য আৰু পাশ্চাত্যক তেওঁ দি যাব বিচাৰিছিলে। আৰু তেওঁ কৈছে যে আমাৰ যি ধৰ্ম, সেই ধৰ্মই আচলতে মানৱ কল্যাণৰ কথাহে সদায় কোৱা উচিত। আৰু তেওঁ পৃথিৱীৰ গোটেই যিবিলাক ধৰ্ম আছে সেই ধৰ্মবিলাকৰ যিখিনি পৰম সত্য, তেওঁ সেইখিনিক বেদান্ত বুলি অভিহিত কৰিছে। বিবেকানন্দই এবাৰ কৈছিলে যে প্ৰাচ্যলৈ যিদৰে বুদ্ধদেৱে বাৰ্তা পঠিয়াইছিলে বা বাৰ্তা দিছিলে, সেইদৰে ময়ো পাশ্চাত্যলৈ অৰ্থাৎ আমেৰিকাবাসীলৈ বাৰ্তা পঠিয়াব খোজোঁ বা দিব খোজোঁ। এই বাৰ্তা কিহৰ বাৰ্তা হয়? এই বাৰ্তা হৈছে সত্যৰ বাৰ্তা। তেওঁ প্ৰত্যেক ধৰ্মৰে সাৰমৰ্মৰ যি সত্য বা সেই বস্তুখিনি তেওঁ দিব খুজিছিলে। আৰু প্ৰত্যেক ধৰ্মৰ এই যি সাৰমৰ্ম তেওঁ এইখিনিক বেদান্ত দৰ্শন বুলি অভিহিত কৰিছে। আৰু এই বেদান্ত দৰ্শনৰ যিখিনি সত্য এইখিনিয়ে তেওঁ দিব খুজিছিলে পাশ্চাত্যবাসীক। তেওঁ কৈছিল যে প্ৰত্যেক আত্মাই স্বৰ্গীয় সত্তা, প্ৰত্যেকৰে ভিতৰত থকা এই সত্তাক বাহ্যিক আৰু আন্তৰিক প্ৰবৃত্তিসমূহক নিয়ন্ত্ৰণৰ দ্বাৰা প্ৰকাশিত কৰাহে আমাৰ লক্ষ্য। এই সত্তাক প্ৰকাশিত কৰিবৰ কাৰণে আমি কৰ্ম অথবা উপাসনা, মনৰ সংযম অথবা দৰ্শন, ইয়াৰ যিকোনো এটা বা অধিক অথবা এই আটাইকেইটাৰ সহায়ত আমি মুক্ত হ'ব পাৰোঁ। এয়াই ধৰ্মৰ সামগ্ৰিকতা। ধৰ্মৰ লগত সংপৃক্ত হৈ থকা ধৰ্মমত অথবা সিদ্ধান্তসমূহ, বিধি বিধান, গ্ৰন্থ, মঠ মন্দিৰ অথবা বিভিন্ন বিগ্ৰহসমূহ গৌণ অভিব্যক্তি হয়। বিবেকানন্দ সম্পৰ্কত ৰবীন্দ্ৰনাথে কৈছে যে ভাৰতক যদি জানিব খুজিছা তেনেহ'লে স্বামী বিবেকানন্দক পঢ়া। আৰু তেওঁ কৈছে যে স্বামী বিবেকানন্দৰ বাবে নেতিবাচক একো নাই, চব ইতিবাচক, তেওঁৰ কাৰণে সকলো ভাল। 1893 চনৰ যি বিশ্ব ধৰ্মসভা আছিলে তাত বিবেকানন্দই যি বেদান্তৰ কথা কৈছিলে, এই বেদান্তৰ কথা আৰু আমেৰিকা সেই সময়ৰ ধৰ্মৰ যি পশ্চাদপদ সেইটো সম্পূৰ্ণ বিপৰীত আছিলে। আৰু আমেৰিকাবাসী যি এটা ঠেক গণ্ডিৰ ভিতৰত সোমাই আছিলে, এটা সৰু কোঠাৰ ভিতৰত সোমাই থকাৰ দৰে আছিলে। এই বেদান্তৰ যি দৰ্শন, যি নীতি, এই কথাবিলাক কোৱাৰ পিছত যেন তেওঁলোকে এটা মুকলি পৰিৱেশত উশাহখন ল'বলৈ সুবিধা পাইছে, এনেকুৱা ধৰণৰ এটা অনুভৱ হৈছিলে। আৰু বিবেকানন্দই যিটো ভাষণ দিছিলে সেই ভাষণটো যেন শুনাৰ পিছত ব্যক্তিসকলৰ মাজত যি ধৰণৰ উৎসাহ দেখিবলৈ পোৱা গৈছিলে সেই এটা আশ্চৰ্যকৰ বিষয়। বিবেকানন্দ সম্পৰ্কত ৱাল্ট হুইটমেনে কৈছে যে বিবেকানন্দই যি ধৰণৰ বেদান্ত দৰ্শনৰ কথা ক'লে
সেই সম্পৰ্কে তেওঁ কৈছে যে আমেৰিকাবাসী বা পাশ্চাত্যৰ যি দেশখন সেইখন এখন হীৰামুৰিয়ে ধৰা বা খুব অন্ধবিশ্বাসেৰে জৰ্জৰিত এখন ঠাই আছিলে। দেশখনত প্ৰায় আন্তৰিকতা নাছিলেই, আৰু যদিও আছিল আজিৰ দৰে কিন্তু এনেধৰণৰ নাছিল, কিন্তু অন্তসাৰ শূন্য যি মানসিকতা সেয়াহে আছিল। আমেৰিকাত যেতিয়া উপস্থিত হৈছিল বিবেকানন্দ, সেই সময়ত তেওঁ এগৰাকী অপৰিচিত ব্যক্তি আছিল। অকল আমেৰিকাতেই নহয়, তেওঁ ভাৰততো এগৰাকী অপৰিচিত ব্যক্তি আছিল। কাৰণ ইমানবিলাক সন্যাসীৰ মাজৰ পৰা তেওঁ কোন ক্ষেত্ৰত ব্যতিক্ৰম হ'বনো। তেওঁৰ গুৰু ৰামকৃষ্ণই অনুধাৱন কৰিব পাৰিছিল বিবেকানন্দৰ যি পাণ্ডিত্যৰ অনুমান তেওঁ ল'ব পাৰিছিল, আৰু তেওঁ গঢ়ি তুলিব খুজিছিল যে মানৱ কল্যাণ উন্নতি সাধনৰ কাৰণে তেওঁক বিশেষভাৱে তেওঁ চেষ্টা কৰিছিলে। আৰু এটা আচৰিত কথা হৈছিলে যে বিবেকানন্দৰ সংসদত পদাৰ্পণ কৰিবৰ কাৰণে তেওঁ তেনেকুৱা ধৰণৰ বিশেষ একো নথি পত্ৰ নাছিলে। তেওঁ সেইখিনিও যোগাৰ কৰিছিলে এটা বিশেষ ধৰণে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক জে.এছ. ৰাইটে এখন ভোজমেলত তেওঁক লগ পাইছিলে বিবেকানন্দক, আৰু তেওঁ বিবেকানন্দক যেতিয়া লগ পাইছিলে তেওঁ আচৰিত হৈছিলে তেওঁৰ পাণ্ডিত্য দেখি। আৰু তেওঁ নথি পত্ৰখিনি প্ৰদান কৰি, যিখিনি উপযুক্ত নথি আছিলে প্ৰদান কৰি তেওঁ লিখিছে যে ইয়াত এগৰাকী ব্যক্তি আছে যি আমাৰ বিদ্বান অধ্যাপকতকৈ তেওঁ মিলাই যি কৰিলে হ'ব তাত কৰি তেওঁ অকলেই কাফি বা অকলেই তাত কৰি বেছি বিদ্বান। বিবেকানন্দই বিভিন্ন ঠেকাৰ মাজেদি বা বিভিন্ন তেওঁ কষ্টৰ মাজেদি তেওঁক যিহেতু প্ৰায় এমাহমান আগেয়ে গৈছিলে বিশ্ব ধৰ্ম সভালৈ, আৰু তেওঁ প্ৰায়ে কৈছিলে যে ইউ ব্লেক গেট আউট। গতিকে এই কথাখিনি তেওঁ বিভিন্ন বাছত বা ৰেলত যাত্ৰা কৰোঁতে বিভিন্ন সময়ত শুনিবলৈ পাইছে। আৰু তেওঁ বিশ্ব ধৰ্ম সভাত যেতিয়া আছিলে 11 ছেপ্টেম্বৰ চিকাগোত আছিলে 1893 চন আমেৰিকা, সেই ভাষণত তেওঁ কি এনে কথা ক'লে, বক্তব্য ৰাখিলেনো, তেওঁ ৰাতিটোৰ ভিতৰতে বিশ্ববিখ্যাত হৈ পৰিলে। আৰু প্ৰত্যেকখন আমেৰিকাৰ বাতৰি কাকতত তেওঁৰ ফটোৰে সৈতে তেওঁৰ বিষয়ে খুব ডাঙৰকৈ লিখা হ'ল, বা ভাৰতৰ মাজতো তেওঁ এগৰাকী বিশেষ ব্যক্তি হৈ উঠিলে। বিবেকানন্দই 5টা কথা কৈছিলে, 5টা শব্দৰ এটা কথা কৈছিলে। তেওঁ এই কথাই যেন ইমান সময় হলটোত বহি থকা ব্যক্তিসকল যেন কোনো হামিয়াইছে, কোনো ভাগৰিছে, এনেকুৱাৰ মাজৰ পৰা যেন সকলোকে তেওঁ জাগ্ৰত কৰিছিলে। বিবেকানন্দই কৈছিলে ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা। আৰু এই কথাকেইটা যেতিয়া বিবেকানন্দই কৈছিলে তেতিয়া সেই 7,000 ব্যক্তি যি হলটোত আছিলে সেই প্ৰত্যেকৰেই যেন হাতৰ যিটো চাপৰি সেইটো আপুনি বাজিলে, আৰু প্ৰত্যেকেই যেন উৎফুল্লিত হৈ স্বামীজীৰ প্ৰশংসাত তেওঁলোক প্ৰশংসা কৰিবলৈ লাগিলে যে ভাৰতৰ এগৰাকী 30 বছৰীয়া যুৱকে ইমান ব্যক্তিৰ মাজত এটা আচৰিত ধৰণে বক্তব্য ৰাখিলে। আৰু সম্বোধন কৰাৰ ষ্টাইলটো, এই কথাখিনি তেওঁ এইটোৱে বুজাব খুজিছিলে যে এই সকলোখিনি ভাৰতৰ, আপোনালোকে ভাৰতৰ যিবিলাক সনাতনী ধৰ্ম, ভাৰতৰ যিবিলাক সংস্কৃতি সেইখিনি আপোনালোকে ল'বলৈ চেষ্টা কৰা উচিত। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বিবেকানন্দ বিশ্ব ধৰ্ম সভাত পদাৰ্পণ কৰিছিল বা তাত তেওঁ গৈছিল, কিন্তু সেই মঞ্চলৈকে তেওঁ অকলে যোৱা নাছিল। বিশ্ব ধৰ্ম সভাত বিবেকানন্দই বক্তব্য ৰাখিছিল এইদৰে যে আমেৰিকাবাসী ভাতৃ ভগ্নীসকল, আপোনালোকে আমাৰ প্ৰতি আগবঢ়োৱা সঁহাৰি, আন্তৰিক শুভকামনা আৰু আদৰণি মোৰ অন্তৰ আনন্দেৰে ভৰাই বাকৰুদ্ধ কৰি তুলিছে। পৃথিৱীৰ প্ৰাচীন ঋষিমুনিসকলৰ নামত মই আপোনালোকক ধন্যবাদ জনাইছোঁ। মই ধৰ্মসমূহৰ জন্মদাত্ৰীৰ নামত ধন্যবাদ জনাইছোঁ, আৰু সকলো শ্ৰেণী আৰু পন্থৰ নিযুত হিন্দু ধৰ্মৰ মানুহৰ হৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰাচ্য দেশসমূহৰ পৰা অহা আৰু এই মঞ্চত উপবিষ্ট প্ৰতিনিধিসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেইসকল ব্যক্তিয়ে ইতিমধ্যে আপোনালোকৰ আগত ব্যক্ত কৰিছে যে তেখেতসকল বহু দূৰ দূৰণিৰ দেশৰ পৰা আহিছে। তেখেতসকলে যি সহনশীলতাৰ ধাৰণা বহন কৰি আহিছে তাৰ বাবেও মই সন্মান জনাইছোঁ। যি ধৰ্মই সমগ্ৰ পৃথিৱীক সহনশীলতা আৰু সাৰ্বজনীন গ্ৰহণযোগ্যতাৰ শিক্ষা প্ৰদান কৰে, তেনে এটা ধৰ্মৰ অন্তৰ্গত লোক হিচাপে মই নিজকে গৌৰৱবোধ কৰোঁ। আমি কেৱল বিশ্বজনীন সহনশীলতাত বিশ্বাসীয়েই নহয়, বৰং আমি সকলো ধৰ্মকে সত্য বুলি গ্ৰহণ কৰোঁ। মই নিজকে লৈ গৌৰৱ কৰিব পৰা এনে এখন দেশৰ লোক, যিখন দেশে পৃথিৱীৰ সকলো উৎপীড়িত নিৰাশ্ৰয়ক আশ্ৰয় প্ৰদান কৰে। মই আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ যে ৰোমানসকলৰ নিষ্ঠুৰ শাসন আৰু অত্যাচাৰত ইজৰাইলীসকলৰ পবিত্ৰ মন্দিৰটো টুকুৰা টুকুৰকৈ ভাঙি পেলোৱাৰ বছৰতেই যিসকল লোক গৈ দক্ষিণ ভাৰতত উপস্থিত হৈ আমাৰ আশ্ৰয় গ্ৰহণ কৰিছিল, সেই ইজৰাইলীসকলৰ পবিত্ৰ অৱশেষখিনিক আমাৰ বুকুত ঠাই দিছোঁ। মই এনেকুৱা এটা ধৰ্মৰ লোক হৈ নিজকে গৌৰৱবোধ কৰোঁ যি ধৰ্মই জৰথ্ৰুসকলৰো শেষ ৰক্ষাৰ বাবে এই সময়তো আশ্ৰয় প্ৰদান কৰিছে। মই মোৰ নিচেই সৰু কালৰে পৰাই গাই অহা আৰু কোটি কোটিজন মানুহে নিতৌ আওৰোৱা এফাকি স্তোত্ৰৰ উদ্ধৃতি দিছোঁ। বিভিন্ন উৎসৰ পৰা প্ৰবাহিত হৈ অহা বিভিন্ন জান-জুৰি বিভিন্ন স্থানৰ মাজেদি বৈ গৈ সাগৰত একাকাৰ হৈ পৰেগৈ। একেদৰে সেই ভগৱান বিভিন্ন ধাৰণাৰে মানুহে গ্ৰহণ কৰা বিভিন্ন পন্থ, বিভিন্ন অৱস্থিতি
বক্ৰ বা সৰল যিয়ে নহওক তোমাতেই মিলি যায়গৈ। অদ্যাৱধি অনুষ্ঠিত হোৱা সভাসমূহৰ ভিতৰত অন্যতম মহিমামণ্ডিত আৰু এটি বিশেষ উদ্দেশ্যৰ বাবে গোট খোৱা এই প্ৰতিনিধিসকলৰ সভাৰ সমৰ্থনত সমগ্ৰ পৃথিৱীৰ প্ৰতি গীতাই এক সুন্দৰ ধৰ্মীয় শিক্ষা প্ৰদান কৰি থৈছে। মোৰ প্ৰতি যি ৰূপত যিয়েই নিবেদন নকৰা কিয় মই তাতে বিদ্যমান। বিভিন্ন পন্থা অৱলম্বন কৰি বিভিন্ন সংগ্ৰামৰ মাজেৰে শেষত সকলো লোক মোতেই বিলীন হয়গৈ। সাম্প্ৰদায়িকতাবাদ, ধৰ্মীয় গোড়ামী আৰু ইয়াৰ পৰা উদ্ভূত ভয়ানক বংশধৰসকল আৰু ধৰ্মীয় উন্মত্ততাই বহুকাল এই সুন্দৰ পৃথিৱীখনক ভোগ কৰিছিল। সিহঁতে সন্ত্ৰাসেৰে পৃথিৱীখন পৰিপূৰ্ণ কৰি পেলাইছিল আৰু মানুহৰ ৰক্তৰে জুৰুলি জুকুৰি হৈছিল। সভ্যতাক বিনাশ কৰি সকলো জাতিকে নিৰাশা হতাশাৰ গহ্বৰলৈ ঠেলি দিছিল। এই ভয়ানক অসুৰবিলাকৰ বাবেই মানৱ সভ্যতা আজিৰ সময়তকৈও বহুদূৰ আগুৱাই যোৱাৰ পৰা বঞ্চিত হ'ল। কিন্তু এতিয়া সিহঁতৰ কাল উপস্থিত হৈছেগৈ আৰু মই বৰ ভক্তিভাৱেৰে আশা কৰোঁ যে আজি পুৱা এই ধৰ্মসভাৰ সন্মানাৰ্থে যি ঘণ্টাধ্বনি বাজি উঠিছিল সেয়ে সকলো ধৰ্মীয় উন্মত্ততাৰ মৃত্যু ঘণ্টা হ'ব। তৰোৱালেই হওক বা কলমেৰেই হওক, অন্য ধৰ্মত বিশ্বাসী লোকক কৰা অত্যাচাৰ আৰু মানুহৰ মাজত থকা দয়া মমতাহীন বিভেদৰ অৱসান হ'ব আৰু সকলোৱে এক লক্ষ্যৰ প্ৰতি ধাৱিত হ'ব। বিবেকানন্দৰ এই ভাষণৰ পিছতেই হলত যি প্ৰায় ৭,০০০ লোক উপস্থিত আছিল, প্ৰত্যেকেই হাত চাপৰি বজাই তেওঁক অভিবাদন জনাইছিল আৰু তেওঁৰ প্ৰতি বিভিন্ন ধৰণৰ ফুলৰ মালা দিয়া হৈছিল। যদিও তেওঁ গালিও খাইছিল, তেওঁ ক'লা বৰণৰ আছিল, ভাৰতৰ পৰা গৈছিল, ইউ ব্লেক গেট আউট, এনেকুৱা ধৰণৰ কথাবিলাক তেওঁ অনবৰতে প্ৰায় শুনিয়ে আছিল। বিবেকানন্দই কৈছিল যে ভাৰতবৰ্ষ এখন মহান দেশ আৰু এই মহান দেশখনে গোটেই পৃথিৱীক সত্যৰ কথা শিকাইছে আৰু যিখন পৃথিৱীৰ আটাইতকৈ প্ৰাচীন ঋষিমুনিসকলৰ দেশ। আৰু তেওঁ এই ভাৰতবৰ্ষৰ দেশখনক তেওঁ সদায় ভালে থকাটো বিচাৰিছিলে। ভাৰতবৰ্ষৰ দেশখন যাতে মৰি নাযায় তাৰ কাৰণে তেওঁ আহ্বান কৰিছিলে আৰু তেওঁ ভাৰতৰ দেশৰ প্ৰতি এটা সন্মান তেওঁ ৰাখিছিলে, যে আবেদন ৰাখিছিলে। তেওঁ যুৱকসকললৈ তেওঁ কৈছিলে যে উঠা জাগা লক্ষ্য প্ৰাপ্তি নোহোৱালৈকে নৰবা। বিবেকানন্দৰ এই কথাষাৰ আমি সকলোৱে শুনিছোঁ আৰু আমি সকলোৱে এই কথাষাৰ অনুধাৱন কৰি আমি এইমতে আগবাঢ়ি যোৱা উচিত যে ভাৰতৰ দৰে এখন দেশে যি পৃথিৱীক সকলো সময়তে সহায় কৰি আহিছে, নিৰাশ্ৰয়ক আশ্ৰয় দি আহিছে, যি খাবলৈ পোৱা নাই তেওঁলোকক ভাত দি আহিছে, খাদ্য দি আহিছে, এই কথা বিবেকানন্দই ইতিমধ্যে উল্লেখ কৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বিবেকানন্দৰ দৰে মগজু থকা ব্যক্তি চাগে পৃথিৱীত হয়তো নাই। এনেকুৱা এগৰাকী ব্যক্তি, চোকা মগজুৰ ব্যক্তি, যি এবাৰ কিতাপখন পঢ়িলেই যাৰ মনত ৰখি গৈছিল, সেইগৰাকী কিন্তু ব্যক্তি জন্ম হৈছিল আমাৰ ভাৰততে। গতিকে এনেকুৱা এখন দেশৰ আমি মানুহ যিয়ে গোটেই পৃথিৱীক সহনশীলা আৰু স্বীকাৰ স্বভাৱৰ বাবে সৰু হ'বলৈ শিকাইছে। স্বামীজীয়ে বক্তব্য যেতিয়া ৰাখিছিলে বিশ্ব ধৰ্মসভাত, তাৰপিছতো কিন্তু তেওঁ শান্তিৰে থাকিবলৈ পোৱা নাছিলে। তেখেতে ব্যক্তিগত এখন চিঠিত লিখা 1894 চনৰ 15 মাৰ্চত তেখেতে এখন ব্যক্তিগত চিঠি লিখিছিলে, য'ত লিখিছিলে যে মই বক্তব্য ৰাখি মই ভাগৰি পৰিছিলোঁ, কিন্তু এইবিলাকৰ কোনো অৰ্থ নাছিলে। তাৰপিছতো মোক কিছুমান সংবাদসেৱীয়ে দ্য চাইক্লনিক হিন্দু এনেধৰণৰ মন্তব্য ৰাখিছিলে, চক্ৰাবাতী হিন্দু, এইবিলাক মোৰ কাৰণে অসহ্যকৰ আছিলে। মই ইয়াতে বহু ঠাইত ফুলৰ মালা পাইছোঁ, যদিও মই যি বিচাৰিছোঁ ইয়াতে কিন্তু সেয়া নাই। সকলোৱে বহু ঠাইত তেওঁ ফুলৰ মালা পিন্ধাইছে, বহু ঠাইত অপমানিত হৈছে, কিন্তু তেওঁ যিটো বিচাৰিছে ভাৰতত যিটো সুখ পায় যেন সেইটো তেওঁ স্বামীজী তাত পোৱা নাই। স্বামী বিবেকানন্দৰ বক্তব্যৰ পাছত দ্য নিউয়ৰ্ক হেৰাল্ডে লিখিছে যে এনে এখন দেশলৈ আমি খ্ৰীষ্টান মিছনেৰীসকলক আমি পঠিওৱাটো আমাৰ বাবে বিৰাটেই লাজৰ কথা। দ্য নিউয়ৰ্ক ক্ৰিটিকে লিখিছে যে বিশ্ব ধৰ্মসভাত বহুত ব্যক্তি আহিলে, বহুতে বক্তব্য ৰাখিলে, কিন্তু ভাৰতৰ যিগৰাকী ভাৰতৰ হৈ বিবেকানন্দ আহিছিলে সেইগৰাকী ব্যক্তিৰ বক্তব্য আটাইতকৈ বেষ্ট হৈছে আৰু সেইগৰাকী ব্যক্তিৰ প্ৰতি তেওঁ যথেষ্ট সন্মান প্ৰদৰ্শন কৰিছে। সুভাষ চন্দ্ৰ বসুৱে লিখিছে যে আজি যদি স্বামী বিবেকানন্দ থাকিলেহেঁতেন তেতিয়াহ'লে মই বিবেকানন্দৰ চৰণত থাকিলোহেঁতেন। আৰু গান্ধীয়ে লিখিছে যে স্বামী বিবেকানন্দক পঢ়াৰ পিছত মোৰ ভাৰতৰ প্ৰতি 1000 গুণ সন্মান বা শ্ৰদ্ধা বৃদ্ধি পাইছে। আৰু ৰবীন্দ্ৰনাথে লিখিছে যে আমি যদি ভাৰতক জানিব খুজিছোঁ তেনেহ'লে আমি বিবেকানন্দক পঢ়া উচিত। হয়, আমি বিবেকানন্দক পঢ়িব লাগিব। আৰু বিবেকানন্দই এটা কথা কৈছিলে যে উঠা জাগা লক্ষ্য প্ৰাপ্তি নোহোৱালৈকে নৰবা। গতিকে তেখেতে আমাৰ ভাৰতক য'ত ৰাখিছে আমি যেন তাৰ তললৈ আমি আহি নাযাওঁ। তেওঁ আমেৰিকাবাসীৰ আগত বা পাশ্চাত্যৰ আগত আমাৰ যিটো বাৰ্তা দিলে হিন্দু সভ্যতা সনাতনী ধৰ্মৰ আমাৰ ঋষিমুনিসকলৰ দেশ ভাৰত, গতিকে আমি এই যি শ্ৰদ্ধা, তেওঁ যি সন্মান আমাক দি গ'ল সেইখিনি যেন আমি তললৈ যাবলৈ নিদিওঁ। উঠা জাগা লক্ষ্য প্ৰাপ্তি নোহোৱালৈকে নৰবা। গতিকে আমি সেই লক্ষ্য প্ৰাপ্তি কৰিব লাগিব। আমাৰ হিন্দু সভ্যতা, আমাৰ সনাতনী যি ধৰ্ম আমাক য'ত ৰাখি গ'ল যেন আমি তাতকৈ বেছি আমি আগুৱাই যাবলৈ আমি চেষ্টা কৰোঁ। গতিকে এইখিনি আমি মনত ৰখা উচিত। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।